কিয়ামত পর্যন্ত কংগ্রেসে এআইডিএফ অভিযানে সরকার গঠন কৰিব নোৱাৰে। আপোনাৰ প্ৰতিক্ৰিয়া কি? এটা একটা অমূলক আর মিথ্যা একটা অপপ্রচার। এআইডিএফ দল কোনোদিন সরকার অংশগ্রহণ কৰিব নোৱাৰে। অসমত এবাৰ কংগ্ৰেছে চৰকাৰ কৰিব, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, আপোনালোকে চাই থাকক। এআইডিএফ দলে আজি এইটো কথা কালি সেইটো কথা এইবিলাক কৈ আছে, গতিকে তেওঁলোকৰ গতি ব্ৰহ্ম হৈছে। তেওঁলোক এবাৰ অসমৰ পৰা শূন্য হ'ব, চিৰ বিদায় ল'ব এআইডিএফ অসমৰ পৰা। গতিকে এআইডিএফৰ কথা আৰু কৈ লাভ নাই। হায়দৰাবাদৰ IMA সাংসদ যিটো ইতিমধ্যে এআইডিএফৰ প্ৰচাৰ চলাবলৈ আহি আছে, কিবা প্ৰভাৱ পৰিব নেকি? আপোনালোকে সংবাদ মাধ্যমৰ কৰ্মী, আপোনালোক চতুৰ্থ স্তম্ভৰ এটা স্তম্ভ। আপোনালোকে জানে এই আছাদুদ্দিন ওৱাইচি বোলা মানুহজনে উত্তৰ প্ৰদেশত কি কৰিছে, য'ত মুছলমানৰ ভোটাৰ তাতে এজন কেণ্ডিডেট দি ভোট বিভাজন কৰি বিজেপিক জিকাইছে। মধ্য প্ৰদেশত একেই কাম কৰিছে, আমাৰ মহাৰাষ্ট্ৰতো একেই কাম কৰিছে, হেৰিতো বিহাৰতো একেই কাম কৰিছে। য'তেই মুছলমান আছে তাতে তেওঁ কেণ্ডিডেট দি ভোট বিভাজন কৰি বিজেপিক জিকাইছে। আৰু তেওঁতো খুব আৰামত চলি আছে, তেওঁৰ কোনো অসুবিধা নাই। আজি অসুবিধাত ভুগিছে ভাৰতৰ মুছলমান, তেওঁৰ অসুবিধা নাই। তেওঁ মুছলমানক ভোট বিভাজন কৰি বিজেপিক সহায় কৰি আছে, বিজেপিক তেওঁ যথেষ্ট সম্পত্তিৰ মালিক কৰি দিছে। ঠিক তেনেকৈ অসমত এআইডিএফ দলে বিজেপিক সহায় কৰি আছে, আৰু এআইডিএফ দলৰ আগৰ ব্যৱসায়টো সুকীয়া কৰি দিছে। আগৰ ব্যৱসায়টো লাইচেঞ্চ নালাগে, এতিয়া টেক্স নাই, আৰামত আগৰ ব্যৱসায় চলি আছে। আমাৰ ভাৰতৰ এনেকুৱা এটা এয়াৰপৰ্ট নাই যিটো এয়াৰপৰ্টত বদন্তি আজমল ডাঙৰীয়াৰ শ্ব'ৰুম নাই। গতিকে বিজনেছ তেওঁলোক হৈ আছে, কিন্তু জাতিটোক বৰবাদ কৰি দিছে। সংখ্যালঘু সম্প্ৰদায়ক একেবাৰে নিষেধ কৰি দিছে এআইডিএফ দলে। গতিকে এই যে আহি আছে আছাদুদ্দিন ওৱাইচি, ইয়াৰ কথা মানুহে নুশুনে, মানুহে বুজি পাইছে, মানুহে জানে আমাৰ মানুহ ৰূপহী বিধানসভা সমষ্টিৰ মানুহ সচেতন নাগৰিক, বিবেকবান ভোটাৰ। এওঁলোকে মিছা আৰু প্ৰলোভনে কাম নকৰে, দালালি কথা কোনেও ভুল নাযায়। ঠিক আছে।